পুনৰ বিপদ সীমাৰ পৰা 1 মিটাৰ ওপৰেৰে দিখৌ নদীৰ জলপৃষ্ঠই নিৰ্যাসৰণ কৰিছে নৈপৰীয়াৰ। ঘণ্টাত ২৭-২৪ চেণ্টিমিটাৰকৈ বৃদ্ধি পাইছে বাৰ্ষণী পানী। যোৱা 19 জুলাই সন্ধিয়া ভাগৰ পৰা ইতিহাসত প্ৰথমবাৰৰ বাবে বৃদ্ধি পোৱা দিখৌ নদীৰ বাৰ্ষণী পানীয়ে সমগ্ৰ শিৱসাগৰ জিলা তথা নাজিৰা সমজিলাত জলপ্ৰলয়ৰ সৃষ্টি কৰে। নদীৰ জলপৃষ্ঠ হ্ৰাস পাইছিল যদিও আজি পুৱতি নিশা প্ৰায় 2 বজাৰ পৰা পুনৰ বৃদ্ধি পাব ধৰিছে দিখৌ নদীৰ বাৰ্ষণী পানী। চৰকাৰী জলসম্পদ বিভাগৰ তথ্য অনুসৰি প্ৰতি ঘণ্টাত ২৭ৰ পৰা ২৪ চেণ্টিমিটাৰকৈ বৃদ্ধি পাইছে দিখৌ নদীৰ জলপৃষ্ঠ। বৰ্তমান বিপদ সীমাৰ পৰা 1 মিটাৰ ওপৰেদি বাগৰিছে দিখৌ নদীৰ বাৰ্ষণী পানী। পুৱতি নিশাৰ পৰা দিখৌ নদীয়ে নিৰ্যাসন কৰিছে নৈপৰীয়া ৰাইজৰ। জনগণক সজাগ আৰু সচেতনতা অৱলম্বন কৰিবৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা ৰাজ্যলৈ আহ্বান জনাইছে। মাছপিছ ৰাতি 2টামান বজাৰ পৰা বৃদ্ধি পাইছে। প্ৰথমতে প্ৰায় ঘণ্টাত আপোনাৰ ২৭ চেণ্টিমিটাৰকৈ বাঢ়িছিলে। এতিয়া মানে আপ এণ্ড ডাউন হৈ আছে, মাজে মাজে 24 চেণ্টিমিটাৰ, মাজে মাজে 22 চেণ্টিমিটাৰ ওপৰলৈও আহিছে, এনেকুৱা হৈ আছে মানে। এয়া বিপদ সীমাৰ ওপৰত আছে। এতিয়া বিপদ সীমা 1 মিটাৰ ওপৰত আছে বৰ্তমানলৈকে। ৰাইজক কিবা সাৱধান মানে কিবা দিছে নেকি আপোনালোকৰ বিভাগৰ ফালৰ পৰা? আমাৰ বিভাগৰ ফালৰ পৰা সকলোকে সজাগ হৈ থাকিবলৈ কোৱা হৈছে, সকলোকে খবৰ দিয়া হৈছে। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।